Simla Bordalong Youngster গ্ৰুপৰ উদ্যোগত দিবানৈশ কাবাডী খেল প্ৰতিযোগিতা সফলভাৱে অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ বহু প্ৰতিভাৱান কাবাডী খেলুৱৈয়ে অংশগ্ৰহণ কৰি খেলপ্ৰেমী ৰাজ্যৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰে। উক্ত প্ৰতিযোগিতাত তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰে অনুষ্ঠিত হোৱা খেলসমূহত সকলো দলেই নিজৰ কৌশল, শক্তি আৰু দলীয় সমন্বয় প্ৰদৰ্শন কৰে। ফাইনেল খেলখনত ৰয়েল ব্ৰাদাৰ্ছ দলে চমৎকাৰ প্ৰদৰ্শনেৰে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয়। আনহাতে কপিলিপাৰ য়ংষ্টাৰ গ্ৰুপে দৃঢ় প্ৰতিদ্বন্দ্বিতা আগবঢ়াই দ্বিতীয় স্থান অধিকাৰ কৰে। এই খেল প্ৰতিযোগিতাই অঞ্চলটোৰ যুৱ সমাজক খেলৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লগতে ক্ৰীড়া সংস্কৃতিৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বুলি উপস্থিত ৰাইজে মন্তব্য কৰে। খেলৰ অন্তত বিজয়ী আৰু উপবিজয়ী দলক নগদ পুৰস্কাৰৰ লগতে ট্ৰফি প্ৰদান কৰা হয়। লংকাৰ পৰা আছিকুৰ ৰহমানৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। ক্লাবৰ সৌজন্যত আপোনালোকে প্ৰতি বছৰে কাবাডী খেল দিয়া আমি পৰিলক্ষিত কৰিছোঁ, তাৰ বিষয়ে কি ক'ব? হয়, পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকক জনাবলৈ পাই আমি অত্যন্ত সুখী হৈছোঁ যে 2016 চনৰ পৰা আমাৰ চিমলাই বৰদলং য়ং ষ্টাৰ গ্ৰুপৰ উদ্যোগত আৰু এই অঞ্চলৰ উদীয়মান যুৱকসকলৰ সহযোগত আমি প্ৰতি বছৰে কাবাডী খেল অনুষ্ঠিত কৰোঁ। সমান্তৰালভাৱে এইবেলিও আমি কাবাডী খেল অনুষ্ঠিত কৰিছোঁ। অসমৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈসকলে আহি আমাৰ এই খেলখনত অংশগ্ৰহণ কৰে। খেল ধেমালিয়ে আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে অত্যন্ত প্ৰয়োজন। এটা সময়ত আমি যেতিয়া সৰু আছিলোঁ তেতিয়া খেল ধেমালিবোৰৰ লগত আমি অত্যন্ত জড়িত আছিলোঁ, কিন্তু মোবাইলৰ যুগ আহি পৰিছে তেতিয়া আমাৰ সতীৰ্থ বা আমাৰ বয়সীয়া যিসকল যুৱক আছে সেইসকলে অতিমাত্ৰা মোবাইলত আসক্ত হৈছে। আমি যদি বছৰত এদিন খেলৰ কাৰণে আকৰ্ষিত কৰিব পাৰোঁ আৰু এই খেল দেখি যদি উঠি অহা প্ৰজন্মই অনুপ্ৰাণিত হয়, সেয়া আমি ভাবোঁ আমি সফল। সমান্তৰালভাৱে আমাৰ এই অঞ্চলৰ যিসকল যুৱক আছে বিভিন্ন প্ৰান্তত গৈ খেলে আৰু আমাৰ ইয়াত এদিন খেলি যে তেখেতসকলে যে কিবা নহয় কিবা এটা শিকিব পায় আৰু এইটো অঞ্চলৰ বিশেষকৈ যে চিমলাই বৰদলং যিটো অঞ্চল আছে ভিতৰুৱা অঞ্চল আৰু খেলা ধূলাৰ এটা সময়ত অত্যন্ত গুৰুত্ব আছিল, কিন্তু বৰ্তমান লাহে লাহে কমি আহিছে। এই পৰম্পৰাটো যাতে আমাৰ অক্ষুণ্ণ থাকে সেয়া আমি ধৰি ৰাখিবৰ কাৰণে এই চেষ্টা আমি অব্যাহত ৰাখিছোঁ আৰু অনাগত সময়তো আমাৰ যিসকলে সহযোগিতা কৰে সকলোৰে সহযোগিতা আমি কামনা কৰিছোঁ। ধন্যবাদ।